হয়, মোৰ নাম উছমান গনি, মোৰ ঘৰ বটদ্ৰৱা বৰফিটি। মই আক্তাৰ হুছেইন নগাঁও ভূমি সংৰক্ষণ বিষয়া হৈ থকা অৱস্থাত মোক আপোনাৰ দুটা কাম দিছিলে। 2021 আৰু 21-22 দুটা কাম দিছিলে মোক। আপোনাৰ কামটোৰ হেৰি আছে, প্ৰজেক্টটোৰ নাম আছিলে আপোনাৰ মৰাশোণাই কেনেল কপাহেৰা আৰু নৰুৱা কুজি সত্ৰ মিন পাম্প বুলি দুটা প্ৰজেক্টৰ মই কাম কৰাইছিলোঁ। তাৰ ভিতৰত আপোনাৰ টোটেল কাম হৈছিলে 17,10,200 টকাৰ কাম হৈছিলে। নগাঁও থাকোঁতে দিছিলে মোক 5,75,000 টকা। তাৰপিছত দিছিলে আৰু 3,25,000 টকা। এনেকৈ আপোনাৰ টোটেল মোক আপোনাৰ তেওঁ 9,25,000 টকা দিছিলে আৰু 7,85,200 টকা মোৰ পাওনা আছিলে। যেতিয়া তেওঁ মোক কামখিনি দিছিলে সেইটো সময়ত মানে আপোনাৰ তেওঁ মোক কৈছিলে বোলে গুৱাহাটী মোৰ ঘৰ বনাই আছোঁ, মোৰ টকাৰ অলপ প্ৰব্লেম হৈছে, তুমি কামখিনি উঠাই দিয়া, তাৰপিছত মই তোমাক টকাটো দি দিম। যেতিয়া কামখিনি উঠাই দিলোঁ আপোনাৰ তেতিয়া তেওঁ মোক দেখুৱাব ধৰিলে বোলে বিল হোৱা নাই। 2022 চনত যেতিয়া তেওঁ ইয়াৰ পৰা ট্ৰেন্সফাৰ হ'ল, মই এটা বছৰ তেওঁৰ পিছতো মানে নগাঁৱত ঘূৰিছোঁৱে। তাৰপিছতো আপোনাৰ যেতিয়া ট্ৰেন্সফাৰ হৈ গ'ল, মই তেওঁক ক'লোঁ বোলে ছাৰ এতিয়াতো আপুনি ট্ৰেন্সফাৰ হৈ গ'ল, মোৰ টকাখিনি পাই গ'লে মানে ভাল আছিলে। তেওঁ কৈছে তুমি টকাৰ টেনশ্যন নল'বা, মই য'তেই নাথাকোঁ কিয় মই তোমাক মাতি নি পেলাই টকা দি দিম। হয়, মোৰ আপোনাৰ মাজত অপাৰেশ্যন এটাও হৈছিলে। মই তেতিয়া তেওঁক ফোন কৰি পেলাই কৈছিলোঁ বোলে ছাৰ মোৰ এটা অপাৰেশ্যন হৈছে, মানে মই নাৰ্ছিঙত মই এডমিট হৈ আছোঁ, মোৰ হাতততো আপুনি জানেই 1 টকাও নাই, গতিকে মোক কেইটামান টকা দিলে ভাল আছিলে। তেওঁ কৈছিলে বোলে হয় মই তোমাৰ একাউণ্টত মই পঠাই দিম। এইটো কথা কৈও তেওঁ মোক টকা দিয়া নাছিলে। মই নাৰ্ছিঙৰ আপোনাৰ গোটেইখিনি টকা ধাৰে লৈ পেলাই নাৰ্ছিঙৰ বিল মাৰি পেলাই মোক ঘৰ আহিবলগীয়া হ'ল। তাৰপিছত যেতিয়া মই ঘৰত ৰিলিজ লৈ আহিলোঁ, তেওঁ মোক ফোন কৰি পেলাই ক'লে বোলে গনি মই আজি ভাটিবেলাৰ ভিতৰত মই টকাটো দি আছোঁ। মোক তেওঁ 1 টকাও দিয়া নাই। মাজত আপোনাৰ এইখিনি হোৱাৰ পিছতো মাজত মোৰ এনেকুৱা এটা অৱস্থা হৈছিলে যিটো মই ছুচাইড কৰিবৰ মানে অৱস্থা হৈ গৈছিলে। গোটেই ফালৰ পৰা ইমানখিনি টকাটো আৰু মোৰ হাতত, আমিতো ইমান ধনী মানুহো নহয়। তেওঁৰ বিভিন্ন জেগাৰ পৰা মই টকা ধাৰে লৈ পেলাই সেই কামখিনি মই উঠাই দিছিলোঁ। 503 ঘণ্টা কাম কৰিলে কিমান টকা লাভ হয় সেইটোতো সকলোৱে জানে। এটা ফকলেণ্ড চলালে বৰ্তমান তেওঁ শিলচৰ কৰ্মৰত হৈ আছে, আৰু মই শুনিছোঁ তেওঁ প্ৰমোশ্যন হৈছে, জইণ্ট ডিৰেক্টৰ হৈ গ'ল। আগত আমাৰ নগাঁও আছিল তেতিয়া তেওঁ ডিষ্ট্ৰিক্ট অফিচাৰ আছিলে। আক্তাৰ হুছেইন, ভূমি সংৰক্ষণ বিভাগৰ। টকাটো মানে কাম দিছিলে মোক, যিটো আপোনাৰ এইটো সোণাই মানে জান এটা বনোৱা 2.5 কিলোমিটাৰ জান আছিলে সেইটো। হয়, মই ফকলেণ্ড দি পেলাই কাম কৰাইছিলোঁ। কামৰ পইচাটো কি তেওঁ নিজে উঠাই লৈ গৈছে? হয়, আপোনাক দিয়া নাই। আপোনাৰ হাতৰ পৰা কাম কৰিছে? মই যিখিনি আপোনাৰ তেল ভৰাব লাগে, মেচিনৰ মালিকক টকা দিব লাগে, গোটেইখিনি মোৰ হাতৰ পৰা দিছোঁ। মোৰ মাটি বন্ধক দি পেলাই আপোনাৰ হেৰি কৰিলোঁ। লাষ্টত মোৰ এনেকুৱা এটা চিটুৱেশ্যন আহিছে, মই মানে আত্মহত্যা কৰিবৰ মানে এটা মুহূৰ্ত আহি গৈছিলে। সেই সময়ত মানে মোক যিজন মানুহে ছুপাৰভাইজ কৰিছিলে এই দুটা কামৰ, মহেন্দ্ৰ হাজৰিকা বুলি কয়, তেওঁ মোক মানে বহুত এটা হেল্প কৰিছে আৰু মোক মানে বহুত এটা উৎসাহ দিছিলে বোলে তই তেনেকুৱা নকৰিবি, এইটো বিৰাট ডাঙৰ এটা ভুল সিদ্ধান্ত, গতিকে তই ছুচাইড কৰিব নালাগে। যিখিনি মইতো ইমানখিনি হেৰি কৰিব নোৱাৰোঁ, তথাপিতো যিমানখিনি পাৰোঁ তোক মই সহায় কৰিম। আৰু তেওঁ মোক সেইটো হিচাপত সহায়ো কৰিছিলে। আৰু যেতিয়া মই আপোনাৰ তাৰপিছত যেতিয়া মোক টকাখিনি এনেকৈ ফচি আছিলে, মই এটা ডিৰেক্টৰ অফিচত মই কমপ্লেইন কৰিছিলোঁ। সেই কমপ্লেইনৰ অনুসৰি তেওঁ কথাটো গম পাই পেলাই সেই মহেন্দ্ৰ হাজৰিকাকে তেওঁ ফোন কৰি পেলাই কৈছিলে বোলে মোক এনেই আপোনাৰ গণি বুলি দি মাতে, বোলে গণিক কৈ দিবা টকাটো তেওঁ কমপ্লেইন কিয় কৰিলে, যেতিয়া কমপ্লেইন কৰিলেই এতিয়াতো মই টকাটো নিদিওঁ আৰু তুমি তেওঁৰ লগত মোৰ ঘৰত নাহিবা, তেনেকৈ মহেন্দ্ৰ হাজৰিকাক তেওঁ কৈছিলে। আৰু তেতিয়াৰ পৰা মানে মই আৰু পিছতো আপোনাৰ ফোন কৰিলোঁ,
আখতাৰ হুছেইনক মই ফোন কৰিছিলোঁ, মানে ৰিচিভ কৰা নাই। তাৰমানে আপোনাক ওলোটাকে ভাবুকিহে দিছে। হয় হয়। আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কি আবেদন জনাব? মোৰ মাননীয় মুখ্যমন্ত্ৰীলৈ মোৰ এটাই আহ্বান, মই এজন সাধাৰণ মানুহ আৰু খুবেই মানে ইমান ধনী মানুহ নহয়। বিভিন্ন জেগাৰ পৰা এতিয়াও মই 2.5 লাখ টকাৰ ধাৰত পৰি আছোঁ। মোৰ পৰিয়াল চলাবলৈ খুব এটা অসুবিধা চলি আছে। মোৰ এজনী ছোৱালী আপোনাৰ এইটো আগষ্ট মাহৰ আপোনাৰ তেওঁৰ এডমিশ্যনৰ ফিজখিনি মই দিব পাৰিলোঁ। বিভিন্ন চ'ৰ্চত মই আপোনাৰ এইখিনি মানে টকা দিবলগীয়া হ'ল। প্ৰিন্সিপালকো মই বহুত মানে কি ক'ব আপুনি মুখ্যমন্ত্ৰীক মোক এটাই আহ্বান, বোলে তেওঁ আমাৰ নিচিনা মানুহৰ টকা যদি আখতাৰ হুছেইন ইমান ডাঙৰ এজন অফিচাৰ মানুহ, তেওঁৰ নিচিনা মানুহে যদি আমাৰ নিচিনা মানুহৰ টকা আত্মসাৎ কৰিব হেৰি কৰে, গতিকে মোৰ টকাটো যাতে মই মানে ঘূৰাই পাওঁ, তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়লৈ কৰজোৰে অনুৰোধ জনাওঁ। অকল আপোনাক কি কৰিছিলে আৰু মানুহৰ লগত কৰিছিলে? মই বিশেষ সেই বিষয়ে মই নাজানো, তেওঁ কিমান কৰিছে বা কৰা নাই সেইখিনি মই নাজানো, কিন্তু মোৰ লগত তেনেকুৱা হৈ গৈছে। মই আপোনালোকক যিটো ডিৰেক্টৰ অফিচত মই যিটো কমপ্লেইন কৰিছিলোঁ, সেই কপিটো মই আপোনালোকক দি দিম। আৰু